আজি হৈছে পবিত্ৰ ঈদ আৰু এই পবিত্ৰ দিনটোতে আচলতে নিউজ লাইভৰ দৰ্শকক এটা দুখৰ খবৰ দিব বিচাৰিছোঁ যে উত্তৰ গুৱাহাটী গৌৰীপুৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথত এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনাত 3জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে। এখন স্কৰপিঅ' আৰু এখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষত 3জনকৈ লোকৰ মৃত্যু হৈছে। আৰু বৰ্তমান মই উত্তৰ গুৱাহাটীৰ যি গৌৰীপুৰ আৰক্ষী চকী, এই আৰক্ষী চকীত আছোঁ। এই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত 3খনকৈ এম্বুলেঞ্চ এনেধৰণে ৰখা হৈছে আৰু 3খন এম্বুলেঞ্চত 3জনকৈ যুৱকৰ নিথৰ দেহ আচলতে ৰখা হৈছে। আৰু যিহেতু ৰাজপথত নিতৌ এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হয়, এই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে বিভিন্ন পক্ষই বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে যদিও নিতৌ দুৰ্ঘটনা সংঘটিত হোৱাৰ মাজতে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ পৰা কিছু নিলগত ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে এখন স্কৰপিঅ' আৰু এখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিলে। তাৰপিছতে 3জনকৈ যুৱকৰ মৃত্যু হৈছে। মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আজি পবিত্ৰ ঈদৰ দিনটোতে আচলতে এটা দুখৰ খবৰ দিব বিচাৰিছোঁ। এনেধৰণে 3খনকৈ এম্বুলেঞ্চ ৰখা হৈছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত আৰু এই 3খনকৈ এম্বুলেঞ্চত 3জনকৈ যুৱকৰ নিথৰ দেহ আচলতে ৰখা হৈছে। 3টাকৈ পৰিয়ালৰ আচলতে কৰুণ ঘটনা বুলি ক'ব লাগিব। 3জনকৈ যুৱকৰ মৃত্যু হৈছে। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ পৰা কিছু নিলগত ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে। আপুনি কোন হয়? আপুনি কোন হয়? মই মালিগাঁৱৰে। কি হৈছিলে ঘটনা? ঘটনা মানে চব সেই 3গৰাকী ল'ৰা, আমাৰ এটা অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান, বৃহত্তৰ মালিগাঁও শিল্পী সমাজ। 3গৰাকী আমাৰ মানে সক্ৰিয় সদস্য আছে। 3জন শিল্পী নেকি? শিল্পী মানে ঠিক তেনেকুৱা গান বা হেৰি নকৰে তেওঁলোকে, কিন্তু আমাৰ এটা অনুষ্ঠান আছে, অনুষ্ঠানত তেওঁলোক কৰ্মকৰ্তা। আৰু আমাৰ অহা ৰবিবাৰে এখন আমি সাংস্কৃতিক সন্ধিয়া আছে, সেই সাংস্কৃতিক সন্ধিয়া গধূলি তেওঁলোকে কালেকশ্যনো কৰিছে। কালেকশ্যন কৰি তাৰপিছত তেওঁলোক ক'ত গ'ল পৰা আমি নাজানো, মানে পুৰা সক্ৰিয় সাংস্কৃতিক মানে লগত জড়িত ল'ৰা আছে আৰু মালিগাঁৱৰ খুবেই জনপ্ৰিয় ল'ৰা আছিল 3গৰাকী। নামকেইটা গমেই পাইছে চাগে। নামকেইটা এগৰাকী কৰুণাবেশ বৰুৱা, এগৰাকী পাৰ্থপ্ৰতিম বৰ্মন, আমি মন্ত্ৰী মালিগাঁৱত মন্ত্ৰী বুলি জানো, আৰু এগৰাকী সুমিত দে। গোটেইখিনি আমাৰ সেই মালিগাঁও গোশালাৰ এৰিয়াৰে ল'ৰা, গোটেইখিনি তাতে থাকে। আমি মানে সহ্য কৰিব পৰা নাই আৰু গোটেইখিনি। নিশ্চিতভাৱে অতি কৰুণ ঘটনা বুলি ক'ব লাগিব। তেওঁলোক মালিগাঁৱৰ আৰু কোৱা হৈছে যে আটাইকেইজনে আচলতে সাংস্কৃতিক কৰ্মী বুলি কোৱা হৈছে। তেওঁলোকৰ অনুষ্ঠান আছিলে, তাৰ মাজতে যিহেতু তেওঁলোক চাংচাৰি অভিমুখে আহি আছিলে, তাৰপিছত এখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। আপুনি কোন হয়? কৰুণাবেশৰ ভাগিন হয়। কেতিয়া গম পালে? আমি সেই ৰাতিপুৱা 4টামান বজাতে গম পালোঁ। একচুৱেলি মানে এক্সিডেণ্ট হোৱা বুলিয়ে গম পাইছোঁ কথাখিনি। তাৰপিছত আৰু মামাহঁতে ফোন কৰিছে যে এক্সিডেণ্ট হৈছে, তেনেকুৱা বাখনৰ ফালে বাখনা মেডিকেলত আনিব লৈছে, তেনেকুৱা আৰু কথাখিনি। তাৰপিছতে আমি আহিছোঁ। আৰু স্কৰপিঅ'খন কাৰ? ইমানো মই নাজানো একচুৱেলি। মোৰ ঘৰ চাংচাৰিৰ ওচৰত, আমাৰ থাকে মালিগাঁও ভাড়াত, তেওঁলোকে কোৱাৰ্টাৰ থাকে, ভাড়াত থাকে। ত' তাত সেইখিনিয়ে গম পাওঁ। আৰু ৰাতি আৰু ফুৰিব তেনেকুৱা বস্তুটো নহয় ন, সকলেও তেনেকুৱা প্ৰস্তুত নহয় কোৱাৰ কাৰণে। আপুনি কোন হয়? মই ওচৰৰে নেইবাৰ। তেখেতে ৰাতি 11টা বজাত ওলাই আহিছিল। ৰাতি 11টা বজাত ওলাই অহাৰ পাছত ঘৰত ভাত বনাইছিল, ভাত খোৱা হোৱা নাই। এই কোনোবাই ফোন কৰিলে, ফোন কৰি ওলাই আহি এই হাফ পেণ্ট পিন্ধিয়ে ওলাই আহিছে। আপুনি ৰাতি গম পালে? ৰাতি মই 4টা বজাত গম পাইছোঁ। নিশ্চিতভাৱে কৰুণ ঘটনা বুলি ক'ব লাগিব। যিহেতু আজি পবিত্ৰ ঈদ, এই ঈদৰ দিনটোতে আচলতে উত্তৰ গুৱাহাটী গৌৰীপুৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কৰপিঅ' আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। তাৰপিছত 3জনকৈ যুৱকৰ মৃত্যু হৈছে। ইতিমধ্যে কোৱা হৈছে যে গোশালাৰ 3জনকৈ জনপ্ৰিয় যুৱক বুলি কোৱা হৈছে। তেওঁলোকে সাংস্কৃতিক কৰ্মী হয় আৰু তাৰ মাজতে তেওঁলোকৰ অনুষ্ঠানো আছিলে। তাৰ মাজতে যিহেতু যোৱাকালি আচলতে পুৱতি নিশা এই ঘটনাটো সংঘটিত হৈছে। ইয়াত কেইবাজনো আত্মীয় লোক আছে, মই তেখেতসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আপুনি কোন হয় বুলি কৈছিলে? কৰুণাবেশ বৰুৱাৰ ভাগিন হয়। কেতিয়া গম পালে আপুনি? পুৱতি নিশা গম পাইছে? পুৱতি নিশা 3টামান বজাত গম পাইছোঁ। 2টা বজাৰ পিছত, 2টা বজাত এক্সিডেণ্টটো হ'লতো শুনিব ওলাওঁতে, সেই 2টা বজাৰ পিছত গম পাইছোঁ শুনাশুনি কৰোঁতে। আৰু কোৱা হৈছে যে তেওঁলোক সাংস্কৃতিক কৰ্মী আছিল, তেওঁলোকৰ অনুষ্ঠানো আছিলে আৰু গোশালাৰ জনপ্ৰিয় বুলি কৈছে। জনপ্ৰিয় মানে সাংস্কৃতিক দিশত বহুত আগ্ৰণীয়,
কৰুণা বেজবৰুৱা। তাৰপিছত লগৰ কেইজনে লগত লৈ আহিলে, একেলগে ওলাই আহোঁ বুলি আহিছিলে, কিবা তেনেকুৱা হ'ব পাৰে সাংস্কৃতিক ক্ষেত্ৰতে কামত ওলাই আহিছিলে। তাত আহোঁতে এই গৌৰীপুৰত এইটো এক্সিডেণ্টটো হ'ল। তেওঁলোকে অতি কৰুণ ঘটনা বুলি ক'ব লাগিব। বাইদেউ আপুনি কোন হয়? কৰুণৰ বৌয়ে হওঁ। আপুনি কেতিয়া গম পালে? আমাক এতিয়া তেল শেষ হোৱা বুলি গম পোৱা নাছিলোঁ, এনেই এক্সিডেণ্ট হোৱা বুলি গম পাইছোঁ। নিশ্চিতভাৱে আৰু ইতিমধ্যে আত্মীয়সকল যিহেতু আহি পাইছে আৰু তাৰ মাজতে উত্তৰ গুৱাহাটী গৌৰীপুৰৰ আৰক্ষী চকীত এনেহ'লে 3খনকৈ এম্বুলেঞ্চ ৰখা হৈছে আৰু তিনিখন এম্বুলেঞ্চত 3জনকৈ যুৱকৰ নিথৰ দেহ ৰখা হৈছে। আৰু ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ, এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত। এখন ট্ৰাক আৰু এখন স্কৰ্পিঅ'ৰ মুখামুখি সংঘৰ্ষ, আৰু সংঘৰ্ষত 3জনকৈ যুৱকৰ মৃত্যু ঘটিছে।